নমস্কাৰ সকলোকে। তোমালোকে দেখিছা যে কেতিয়াবা আমাক কুৱেশ্যন পেপাৰবোৰত এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে, হয়নে? ইয়াতে থকা এই আমাৰ যিটো প্ৰশ্নবোধক চিন আছে, এইটো মাজত আমাক এটা সংখ্যা এটা উলিয়াব দিয়ে এনেকৈ, হয়নে? আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে আমি ইয়াক কওঁ নাম্বাৰ ছিৰিজ বুলি কেনে। নাম্বাৰ ছিৰিজৰ আমাৰ এইটো প্ৰথমটো ক্লাছ। অ'কে, নাম্বাৰ ছিৰিজৰ অংকবিলাক কেনেকৈ কৰিব লাগে, এই মাজত যে কেতিয়াবা যে এনেকুৱা প্ৰশ্নবোধক চিন দিলে সেই অংককেইটাও আমি কেনেকৈ ছল্ভ কৰিব লাগে সেইটো আজি আমি শিকিম। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে এইটো। ইয়াতে আমাক যিটো মিচিং নাম্বাৰ আছে, অৰ্থাৎ এই ঠাইত তলৰ কোন অপশ্যনকেইটাৰ কোনটো সংখ্যা বহিব আমি সেইটো উলিয়াব লাগে। আমাক কি দিছে যে 8, 16, প্ৰশ্নবোধক চিনটো 64 আৰু 1 to 8 দিছে, হয়নে? এতিয়া আমি চাম যে কিনো মিল আছে, আমি কেনেকৈ কিনো কৰিব পাৰোঁ। 8ৰ পিছত কিমান হৈছে? 16 হৈছে। 16ৰ পিছত আমাক খালী বক্স এটা লিখি দিছোঁ, তাৰপিছত 64 আৰু 128, অ'কে, 128। এতিয়া আমি চাম যে ইয়াৰ মাজৰ ডিফাৰেঞ্চ কিমান আছে, এই দুটাৰ মাজত ডিফাৰেঞ্চ কিমান আছে? +8 কৰিছে ইয়াতে, অ'কে। আকৌ এই দুটাৰ মাজত ডিফাৰেঞ্চ কিমান আছে? +64 কৰিছে। ইয়াৰ পৰা আমি এটা কথা গম পাওঁনে যে মানে এই 8টোৱে আকৌ এবাৰ এটা যোগ কৰিছে, অ'কে, আকৌ এবাৰ 64টোৱে যোগ কৰিছে। ঠিক একেদৰে যদি আমি কৰি চাওঁ যে আমি যদি ইয়াতে +16 যদি যোগ কৰি দিওঁ কিমান হ'ব? 32 হ'ব। এতিয়া যদি আমি 32ৰ লগত 32 যোগ কৰি 64 পাওঁ, আমাৰ তেতিয়াহ'লে এনচাৰটো আমাৰ শুদ্ধ হ'ব, অ'কে। 32ৰ লগত 32 যোগ কৰিলে কিমান হয়? 64। গতিকে আমাৰ এইটো মিলিছে। আমি তেনেকৈ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি কৰিব পাৰোঁ, অ'কে। এইটো একদম সহজ আছিল। আমাৰ পৰীক্ষাত ইমানো সহজ নিদিয়ে, কেতিয়াবা দিয়ে, কেতিয়াবা ইমানো সহজ নিদিয়ে, অলপ টানো দিয়ে। গতিকে আমি অলপমান টান নলৈ কেনেও আমি যাম। নেক্সট কুৱেশ্যনটো চোৱা। ফাইণ্ড দ্য মিচিং নাম্বাৰ। ইয়াতেও তেনেকুৱা আগৰ কুৱেশ্যনটোৰ দৰেই এটা এনেকুৱা ছিৰিজ এটা দিছে, আৰু তাতে আমাক এই প্ৰশ্নবোধক চিনটোত কি হ'ব আমাক উলিয়াব দিছে। চোৱা কি দিছে ইয়াতে। 7, 8, 18, 57, খালী বক্স এটা, আৰু 1165। এতিয়া চোৱা ইয়াৰ মাজত কিমান গেপ আছে? ইয়াৰ মাজত +1 কৰিছে, হয়নে? ইয়াতে কিমান কৰিছে? +10 কৰিছে। ইয়াতে কিমান কৰিছে? এইটো 39 যোগ কৰিছে। আৰু ইয়াতে কিমান কৰিছে? এইটো যোগ কিমান কৰিছে? 100 কিমান হ'ব এইটো? এইটোতো আমি উলিয়াবহে লাগিব। তাৰপিছত এইটো আমি উলিয়াব লাগিব, অ'কে। এতিয়া চোৱা ইয়াতেনো কি কৰিছে? 1 এটা যোগ কৰিছে। মানে আমি ইয়াৰ পৰা এটা বস্তু বুজিব পাৰোঁনে যে এই 7ৰ লগত 7 × 1 +1 কৰিলে কিমান হয়? 8 হয়। ঠিক একেদৰে যদি আমি 8 × 1, 2 হ'ব, এইটো 2 হ'ব দেই, 2 +2 কৰিলে কিমান হ'ব? 18 হয়। 8 × 2 = 16, 16ৰ লগত 2 যোগ কৰিলে 18 হয়, হয়নে? নেক্সট আমি যদি নেক্সট 18 × 3 + 2 কৰোঁ, কিমান হ'ব? 18 × 3 কৰিলে কিমান হয়? 54, অ'কে। 18 × 3 = 54, আৰু 2 যোগ কৰি
2 যোগ কৰিলে ওকে 1 মিনিট দেই এইটো 2 নহয় এইটো 3 হ'ব ন এইটো 3 হ'ব 57 এতিয়া আমি কি কৰিব লাগিব 57 ৰ লগত 4 প্লাস 4 কৰিব লাগিব 57 ইনটু 4 প্লাস 4 কৰিব লাগিব 57 ৰ লগত যদি তোমালোকে 57 টো চোৱা 57 ৰ লগত যদি তোমালোকে 4 পূৰণ কৰা 4 হাত গুণ কিমান হয় 28 2 22 হয়নে আৰু কিমান হ'ল 222 প্লাস 4 কৰিলে কিমান হ'ব 232 232 হ'ব ইয়াতে 232 ওকে এতিয়া তোমালোকে যদি তোমালোকে কৰি চাব পাৰা যদি 232 ৰ লগত পূৰণ 5 আকৌ যোগ 5 কৰি দিয়া তেতিয়া হলে তোমালোকে পাবা 1165 এনেকেও কৰিব পাৰি ওকে এই কোৱেশ্যনটো তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰিবা এনেকুৱা ধৰণৰ কোৱেশ্যন বিলাক আহিলে অৰ্থাৎ ইয়াৰে উত্তৰটো হ'ব আমাৰ অপচন বি টো নেক্সট কোৱেশ্যন ওকে এই কোৱেশ্যনটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰাচোন এই কোৱেশ্যনটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা কি দিছে চোৱা ইয়াতে 0.5 ফৰ পৰা কি হৈছে গৈ 1.5 আকৌ 5 হৈছে তাৰ পিছত 18 হৈছে 76 হৈছে তাৰ পিছত কি হ'ব আমি উলিয়াব লাগে ওকে তাৰ পিছত কি হ'ব আমি উলিয়াব লাগে 0.5 কি দিছে 1.5 তাৰপিছত আমাৰ 5 আহিল 18 76 তাৰপিছত কি হ'ব আমি উলিয়াব লাগে এই কোৱেশ্যনটো কি কৰিছে চোৱা ইয়াতে এই আগৰ কোৱেশ্যনটোৰ দৰেই আমি যে আগৰটো যে কৰিছিলো ঠিক একে ধৰণে কৰিছে এই কোৱেশ্যনটো যে কৰিছিলো এনেকুৱা ধৰণৰে তোমালোকে কৰিলে এইটো এনসাৰটো ওলাব তোমালোকে ভিডিঅটো পজ কৰি কেনে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা মই কৰি গৈ আছো দেই তোমালোকে আগৰ কোৱেশ্যনটোৰ দৰে কৰিব চেষ্টা কৰা 0.5 into 1 plus 1 কৰিলে কিমান হ'ব 1.5 হ'ব আকৌ 1.5 ৰ লগত যদি প্লাস 2 সৰি ইনটু 2 প্লাস 2 কৰা কিমান হ'ব 5 হ'ব আকৌ 5 ৰ লগত যদি ইনটু 2 কৰা প্লাস 3 কৰা 18 হ'ব হয়নে 18 ৰ লগত যদি ইনটু 3 কৰা প্লাস 3 নহয় 4 হ'ব 4 প্লাস 4 কৰা আকৌ যদি প্লাস 4 কৰা তেতিয়া হলে হ'ব 76 ওকে এতিয়া যদি তোমালোকে 76 ৰ লগত ইনটু 5 কৰা কাৰণ এটা এটাকে বাঢ়ি গৈছে প্ৰথমতে 1 1 বাঢ়িছে তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 4 তাৰপিছত এবাৰ 5 আহিছে 5 প্লাস 5 কৰিলে তোমালোকে পাবা 76 আৰু 76 ইনটু 5 কৰিলে কিমান হয় তোমালোকে ক্যালকুলেশন কৰি চোৱা কিমান হয় 380 হয় 380 তাৰপিছত প্লাস 5 কৰিলে কিমান হ'ব 380 প্লাস 5 কৰিলে 385 হৈ যাব অৰ্থাৎ ইয়াতে আমাৰ 385 হ'ব অপচন বি টো আমাৰ শুদ্ধ হৈ যাব ইয়াতে ওকে ঠিক একেদৰে তোমালোকে নেক্সট কোৱেশ্যনটো কৰিব চেষ্টা কৰা এই কোৱেশ্যনটো তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰাচোন ইজি হয় দেই এইটো ইজি হয় ভিডিঅটো পজ কৰি কেনে তোমালোকে কৰিবৰ কাৰণে চেষ্টা কৰা এই কোৱেশ্যনটো কি দিছে যে 13 14 23 48 97 178 আৰু এই বক্সটোত আমি উলিয়াব লাগে ইয়াতে গেপ কিমান গেপ আছে চোৱাচোন প্লাস 1 হৈ আছে হয়নে প্লাস 1 হৈ আছে
ইয়াতে কিমান হৈ আছে প্লাছ 9 ইয়াতে কিমান হৈ আছে প্লাছ 25 ইয়াতে কিমান হৈ আছে প্লাছ 49 ওকে আৰু ইয়াতে কিমান হৈ আছে চোৱা শেষৰটো কিমান হৈ আছে প্লাছ 81 ওকে মানে চোৱা এইকেইটাৰ পৰা আমি কি বুজি পাওঁ যে 1 টো কি হয় 1 টো 1 স্কোয়াৰৰ মান নহয়নে এইটো কি হয় 3 স্কোয়াৰৰ মান এইটো কি হয় 5 স্কোয়াৰৰ মান মানে অযুগ্ম সংখ্যাকেইটা অড নাম্বাৰ কেইটা লৈছে এইটো 7 স্কোয়াৰৰ মান এইটো 9 স্কোয়াৰৰ মান গতিকে এইবাৰ কিমান আহিব এইবাৰ 11 স্কোয়াৰ আহিব 11 স্কোয়াৰ মানে কিমান হয় 11 স্কোয়াৰ মানে কিমান হয় বুলি ক'বা তোমালোকে 11 স্কোয়াৰ কিমান হয় 121 হয় 178 ৰ লগত যদি তোমালোকে 121 যোগ কৰা 178 ৰ লগত যদি তোমালোকে 121 যোগ কৰা 9 আহিল 2 আহিল 299 হ'ব ইয়াৰ ৰাইট আনসাৰটো 299 অপশন ডি টো এটা আমাৰ শুদ্ধ হৈ যাব ঠিক একেদৰে নেক্সট কুৱেশ্যনটো কৰিবৰ কাৰণে এবাৰ চেষ্টা কৰা এই কুৱেশ্যনটোত কিন্তু দুটা সিৰিজ আছে এই কুৱেশ্যনটোত দুটা সিৰিজ আছে কি হৈ আছে চোৱা এই কুৱেশ্যনটোত প্ৰথমতে কি দিছে 2 6 4 9 8 13 16 18 32 আৰু এইটো আমি উলিয়াব লাগে এবাৰ চোৱা কি হৈছে ইয়াতে 2ৰ পৰা আমি এইটোৰ লগত কৰিম 2 into 2 কৰিলে 4 হয় 4 into 8 4 into 2 কৰিলে কিমান হয় 8 হয় 8 into 2 কৰিলে কিমান হয় 16 হয় 16 into 2 কৰিলে কিমান হ'ব 32 হ'ব ঠিক একেদৰে ইয়াতে আকৌ আমি কি কৰিম প্লাছ 3 কৰিম ইয়াতে কি হ'ব প্লাছ 4 ইয়াতে হ'ব প্লাছ 5 গতিকে এইবাৰ ইয়াতে কিমান হ'ব প্লাছ 6 হ'ব অৰ্থাৎ কিমান হ'ব ইয়াতে 18 24 হৈ যাব অপশন এ টো আমাৰ ইয়াতে শুদ্ধ হৈ যাব মানে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন দিব পাৰে কোন মানে কোনটো কাৰোৰ লগত একো ধৰণৰ মানে লিংক নাই এইবাৰ চোৱা আকৌ এটা আমাক কুৱেশ্যন দিছে কি দিছে কুৱেশ্যনটোত যে 19 38 35 এই বক্সত আমি উলিয়াব লাগে 135 800 এইটো কি দিছে চোৱা যে 19 ৰ পৰা 38 হ'বৰ কাৰণে আমি কি কৰিম পূৰণ কৰিম 2 পূৰণ কৰিম 19 পূৰণ 2 কৰিলে 38 হয় হয়নে ইয়াৰ পৰা এইটো কৰিবৰ কাৰণে আমি কিমান কৰিব লাগে -3 কৰিব লাগে ওকে এতিয়া চোৱা শেষৰটো চোৱা এইটো কি কৰিছে চোৱা পূৰণ 6 কৰিছে ইয়াৰ পৰা এটা কথা গম পালো যে 2 ৰ পৰা ডাইৰেক্ট 6 পাইছেগৈ হয়নে গতিকে এটা বস্তু আমি আইডিয়া কৰিব পাৰো যে এইটো চাগে 4 কৰিছে কাৰণ 2 4 6 এনেকুৱা হ'ল জুৰিয়া কেইটা ললে হয়নে কিমান হ'ব এইটো 35 into 4 কৰিলে কিমান হ'ব 140 হ'ব 140 ওকে আৰু 140 পৰা এইটো কি কৰিছে -5 কৰিছে গতিকে আমি গম পাই গলো যে অপশনটো এইটো হ'ব অপশন ডি টো ইয়াতে আমাৰ শুদ্ধ হৈ যাব ওকে তেনেকুৱাকৈ কিছুমান বস্তু আমি মিলাব লাগিব তাকে বোলে ৰিজয়নিং নেক্সট কুৱেশ্যনটো চোৱা ইয়াতেও ঠিক একেদৰে এনেকুৱা এটা কুৱেশ্যন এটা দিছে আমাক এইটো কি কৰিছে চোৱা 14 লিখিছে আকৌ 14 লিখিছে তাৰপিছত কি লিখিছে 21 লিখিছে তাৰপিছত 42 লিখিছে
105 লিখিছে আৰু তাৰপিছত আমি উলিয়াব লাগে ওকে এতিয়া ইয়াতে চোৱা এটা বস্তু চোৱা কি দিছে যে ইয়াৰ মাজত গেপ কিমান আছে একো গেপ নাই ইয়াতে হয়নে 14 আছে ইয়াতে কিমান আছে চোৱা 7 আছে হয়নে ইয়াতে কিমান আছে চোৱা ইয়াতে 21 আছে ইয়াতে কিমান আছে চোৱা কিমান হ'ব এইটো 63 গেপ আছে এতিয়া চোৱা এটা বস্তু চোৱা তোমালোকে যদি 14ৰ লগত আমি 1 পূৰণ কৰোঁ কিমান হ'ব 14 আকৌ 14ৰ লগত যদি আমি 1.5 পূৰণ কৰোঁ 21 হ'ব 21ৰ লগত যদি আমি 2 পূৰণ কৰোঁ 42 হ'ব 42ৰ লগত যদি আমি 2.5 পূৰণ কৰোঁ কিমান হ'ব 42ৰ লগত যদি আমি 2.5 পূৰণ কৰোঁ কিমান হ'ব 105 হ'ব আৰু আমি যদি 105ৰ লগত যদি 3 পূৰণ কৰোঁ কিমান হ'ব 105ৰ লগত 3 পূৰণ কৰিলে 315 হ'ব 315 হ'ব 105ৰ লগত যদি আমি 3 পূৰণ কৰোঁ 315 হ'ব গতিকে ইয়াতে এনসাৰটো আমাৰ 315 হৈ যাব অপচন বি টো আমাৰ শুদ্ধ হ'ব নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা একদম ইজি হয় একদম ইজি কি দিছে চোৱা 0 3 8 15 24 খালি বক্স এটা দিছে আৰু 48 নিজে নিজে ভিডিঅ'টো পজ কৰা নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা কি হয় চোৱাচোন এইটো কি কৰিছে জানানে 2 স্কোয়াৰ কৰিছে তাৰপিছত -1 কৰিছে এইটো 3 স্কোয়াৰ কৰিছে -1 কৰিছে এইটো 4 স্কোয়াৰ কৰিছে 4 স্কোয়াৰ কৰি কেনে -1 কৰিছে আৰু এইটো 5 স্কোয়াৰ কৰি কেনে -1 কৰিছে ঠিক একেদৰে এইটো আমাৰ এইটো 1 স্কোয়াৰ কৰি কেনে -1 কৰিছে তেতিয়াহ'লে ইয়াতে কি হ'ব ইয়াতে 6 স্কোয়াৰ মানে কিমান হয় 36 36ৰ পৰা যদি 1 এটা মাইনাস কৰি দিও কিমান হ'ব 35 ইয়াতে হৈ যাব 35 অপচন ডি টো ইয়াতে আমাৰ শুদ্ধ হৈ যাব সহজ নে একদমে সহজ নে এইটো নিজে নিজে কৰিব পাৰিছা নে মোক জনাবা এইবিলাক নিজে নিজে কৰিবৰ কাৰণে তোমালোকে চেষ্টা কৰি থাকিবা নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো কি দিছে চোৱা 534 543 559 548 620 তাৰপিছত আমি ইয়াত উলিয়াব লাগে এতিয়া চোৱা তোমালোকে এইটো নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা কেনেকৈ কৰিব লাগে মই কৈ দি আছোঁ অ'কে এইটোৰ মাজত তোমালোকে মাজত কিমান কিমান গেপ আছে সেইটো উলিয়াই লোৱা প্ৰথমতে তাৰপিছত নিজে নিজে ইয়াৰ এনসাৰটো উলিয়াব পাৰিবা ভিডিঅ'টো প'জ কৰা মাজত কিমান কিমান গেপ আছে উলিওৱা নিজে নিজে তাৰপিছত আহি যাব তোমালোকৰ মই কৰি দি আছোঁ ভিডিঅ'টো প'জ কৰা কৰি কেনে কৰা দেই এইটো চোৱা কি হ'ব ইয়াৰ মাজত কিমাননো গেপ আছে 34ৰ লগত প্লাছ কিমান কৰিছে 9 কৰিছে চোৱা 9 এইটো কিমান কৰিছে প্লাছ 16 কৰিছে এইটো কিমান কৰিছে প্লাছ 25 কৰিছে এইটো কিমান কৰিছে প্লাছ 36 কৰিছে এতিয়া এইটো কি হয় 3 স্কোয়াৰ হয় এইটো কিমান হয় 4 স্কোয়াৰ হয় এইটো কি হয় 5 স্কোয়াৰ হয় এইটো কিমান হয় 6 স্কোয়াৰ হয় গতিকে এইবাৰ কি হ'ব এইবাৰ 7 স্কোয়াৰ আহিব 7 স্কোয়াৰ মানে কিমান হয়
প্লাছ 49 আহিব। যদি তোমালোকে 620ৰ লগত যদি 49 এটা যোগ কৰি দিয়া কিমান পাবা? 669 পাবা। অপশ্যন চিটো ইয়াতে আমাৰ শুদ্ধ হৈ যাব। অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো, এই কুৱেশ্যনটো তোমালোকে নিজে নিজে কৰিবৰ কাৰণে চেষ্টা কৰা। এই কুৱেশ্যনটো কি দিছে যে ইয়াতে আমাক দুটা সিৰিজ দিছে, 1 0 3 2 5 6 12 9 20। এইটোৰ ইয়াৰ লগত লিংক আছে, 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 এইটোৰ ইয়াৰ লগত, এইটো ইয়াৰ লগত, এইটো ইয়াৰ লগত, এইটোৰ ইয়াৰ লগত। এইটো কি কৰিছে? +2 কৰিছে, ইফালে কি কৰিছে? +2 কৰিছে, হয়নে? আকৌ নেক্সট এইটো +2 কৰিছে, এইবাৰ কিন্তু এইটোত +4 কৰিছে, এইটো +2 কৰিছে, মানে 2 কৰিব আৰু, কাৰণ দুটাই আহিছে ন। 2 কৰিলে কিমান হ'ব? 5ৰ লগত, এইটো অপশ্যন কেইটা ইয়াতে খেলি মেলি হৈ আছে দেই, ইয়াৰ অপশ্যন কেইটা ভুল হৈ আছে। বেলেগ কুৱেশ্যনৰ আগৰ কুৱেশ্যনটোৰে অপশ্যন কেইটা থাকি গ'ল ইয়াতে। আমি নিজে নিজে উলিয়াম, অপশ্যন আমাক দৰকাৰ নাই। এইটো কি কৰিছে? 6 কৰিছে আৰু এইটো 8 কৰিছে, হয়নে? এতিয়া আমি 5ৰ লগত যদি আমি 2টো যোগ কৰি দিওঁ কিমান পাম? আমি 7 পাম। 7ৰ লগত যদি আকৌ 2 যোগ কৰোঁ 9 পাম। ঠিকে আছে, ওপৰৰ ফালেও ঠিকে আছে আমাৰ। গতিকে আমাৰ ইয়াৰ এনচাৰটো হ'ব কিমান? 7 হ'ব আমাৰ এনচাৰ। এনেকৈ ধুনীয়াকৈ এইবিলাক অংক কৰিব পাৰি, আৰু পৰীক্ষাত আমাৰ এনেকুৱা ধৰণৰে কুৱেশ্যন দিব। ইয়াতকৈ আৰু টান কুৱেশ্যন নিদিয়ে। যদি তোমালোকে এইবিলাক বস্তু কৰিব পৰা হোৱা তেতিয়াহ'লে তোমালোকৰ কাৰণে ভাল হ'ব। আজিলৈ ইমানেই আছিল। তোমালোকে নিজে নিজে কৰিব পাৰিছা বুলি মোৰ বিশ্বাস আছে। প্ৰেক্টিছ কৰি থাকা, ভাল হ'ব। থেংক ইউ।